আজি অনুষ্ঠিত হৈছে টেট পৰীক্ষা আৰু এই টেট পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া প্ৰথম পৰ্যায়ত স্নাতক পৰ্যায়ৰ যিসকল স্নাতক পৰ্যায়ৰ টেট অনুষ্ঠিত হ'ব আৰু দ্বিতীয়াৰ্ধত স্নাতকোত্তৰ পৰ্যায়ৰ যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আমি সেই পৰীক্ষা দেখুৱাইছোঁ। শোণিতপুৰ জিলাত ৩,০০০তকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব। ঠিক তেনেদৰে মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষাগৃহত আৰু ইয়াতে প্ৰায় ৮০০ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব আৰু আমি সেই পৰীক্ষা গৃহৰ দৃশ্যাৱলী দেখুৱাই আছোঁ আৰু এই ধৰণে পৰীক্ষাৰ্থীসকলে তেওঁলোকে যথেষ্ট আশাৰে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ইয়াত পৰীক্ষা গৃহত যি নীতি নিৰ্দেশনাসমূহ আছে সেই নীতি নিৰ্দেশনাসমূহ মানি সেইমতে তেওঁলোকে পৰীক্ষা ইয়াত অনুষ্ঠিত কৰা হৈছে। অৱশ্যে ইয়াত যিকোনো ধৰণৰ সামগ্ৰী তেওঁলোকে লগত নিব নোৱাৰিব, বেগ নিব নোৱাৰিব, কিন্তু পানীৰ বটল আদি নিয়াৰ ক্ষেত্ৰত তেওঁলোকক কোনো বাধা আৰোপ কৰা হোৱা নাই আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। লগতে পৰীক্ষাৰ্থী সকলোকো আমি দেখুৱাই আছোঁ আৰু এই যি টেট পৰীক্ষা অনুষ্ঠিত হৈছে আৰু প্ৰথম যি স্নাতক পৰ্যায়ৰ এই পৰীক্ষা আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। তেওঁলোকে পৰীক্ষা গৃহত আৰু দীঘলীয়া শাৰী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষা কেন্দ্ৰত প্ৰায় ৮০০ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু ভয় লাগি আছে আৰু কি হয় আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ যে পৰীক্ষাৰ্থীসকলৰ কিন্তু অধিকাংশই মহিলা পৰীক্ষাৰ্থীক বিশেষকৈ ইয়াত পৰীক্ষা আগতে দিছেনে এইবাৰ? আগতে মই বৰ্তমান এম ইত কৰি আছোঁ বাৰু। এতিয়া আকৌ এইটো দিবলৈ আহিছোঁ PGT আৰু হাইস্কুলৰ। কৰিয়ে আছে হয় আৰু এই ধৰণে দেখা পোৱা গৈছে যে পৰীক্ষা গৃহত প্ৰৱেশ কৰি আছে আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। আমি ইয়াত দীঘলীয়া শাৰী এতিয়াও আছে যিহেতুকে সময় আৰু কিছু সময় পিছতে পৰীক্ষা আৰম্ভ হ'ব। শেহতীয়াকৈ এই দৃশ্য আমি দেখুৱাই আছোঁ যে পৰীক্ষা গৃহত প্ৰৱেশ কৰিছে আৰু যিহেতুকে সময় যথেষ্ট আৰু বিশেষ নাই পৰীক্ষাৰ গৃহত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু আমি যি এই টেট পৰীক্ষা অনুষ্ঠিত হৈছে আৰু পৰীক্ষাৰ্থীসকলে বহু আশা আৰু প্ৰত্যাশাৰে তেওঁলোকে পৰীক্ষাত যিহেতুকে অৱতীৰ্ণ হয় আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। তেনেকৈ অভিভাৱকসকলেও তেওঁলোকৰ যথেষ্ট উৎসাহী বা তেওঁলোকৰ যথেষ্ট আশাৰে বাট চাইছে আৰু আমি দেখুৱাই আছোঁ। নাই, মোৰ এইবাৰ প্ৰথম আৰু বহুত বেছি ভয় লাগিছে। ফাৰ্ষ্ট টাইম। যথেষ্ট আশাৰে আশা আছে, চাওঁ কি হয়। আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ। লগতে অভিভাৱকসকলে তেওঁলোকৰ আপুনি অভিভাৱক হয়, আশা কৰিছোঁ ভালকৈ পৰীক্ষাটো দিয়ক, চববিলাক নৰ্মেলি হৈ যাওক, সংস্থাপনটো পাওক আৰু ষ্টুডেণ্টবিলাকে ফাৰ্ষ্ট এডেড হৈ থাকে এনি টাইম। আৰু পৰীক্ষা গৃহত ইতিমধ্যে যি পৰীক্ষা আৰম্ভ হ'ব আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু আমি যিহেতুকে ইয়াত যিসকল নিৰীক্ষক আছে সেই নিৰীক্ষকসকল ইতিমধ্যে পৰীক্ষাগৃহত প্ৰৱেশ কৰিছে আৰু লগতে পৰীক্ষাৰ্থীসকলকো প্ৰৱেশ কৰিব দিয়া হৈছে আৰু যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীয়ে ইয়াত শাৰী পাতি থকা এতিয়াও পৰিলক্ষিত হৈছে। যিহেতুকে এই পৰীক্ষা কেন্দ্ৰটোত প্ৰায় ৮০০ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু স্বাভাৱিকতে যথেষ্ট উৎসুক আছে আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। আপোনাক মোৰ পোৱালি আহিছে, ছোৱালী আহিছে।
আৰু এই ধৰণে দেখা পোৱা গৈছে যে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে যথেষ্ট আশাৰে সকলো যিহেতুকে পৰীক্ষাৰ্থীসকল আহিছে গুড মৰ্নিং হয় হয় পৰীক্ষা দিবলৈ আহিছোঁ আগতে দিছেনে এবাৰ নাই এইটো ফাৰ্ষ্ট টাইম পাইছোঁ বি এডৰ পাছত কাৰণ বহুত বছৰ আগতে হৈছিলে আৰু বহুত বছৰ পাছত আকৌ হৈছে গতিকে এইটো প্ৰথম যথেষ্ট বিৰতিৰ পিছত এইবাৰ আকৌ হয় যথেষ্ট বিৰতিৰ পাছত হৈছে হয় আৰু এই ধৰণে যিহেতুকে এতিয়া স্নাতক যিসকল পৰ্যায়ৰ টেট পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছতে স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত অহা পৰিলক্ষিত হৈছে আৰু আমি সেই ধৰণে এতিয়া দেখুৱাইছোঁ এই পৰীক্ষাৰ্থীসকল ইতিমধ্যে পৰীক্ষাগৃহত প্ৰৱেশ কৰিছে অৱশ্যে এতিয়াও দীঘলীয়া শাৰী আছে আৰু শোণিতপুৰৰ 7টা কেন্দ্ৰত এই ধৰণে টেট পৰীক্ষা অনুষ্ঠিত হৈছে আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষাগৃহত 800 পৰীক্ষাৰ্থী অৱতীৰ্ণ